নমস্কাৰ, এতিয়া বাতৰি সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন। বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ। কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল। তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব। সেইকাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেচিফিক ক্লজ আনিলোঁ। এতিয়া অধ্যক্ষ মহোদয়, আইনখন কি? চিম্পল আইন। ইয়াত মই ভাবো যে সকলোৱে সমৰ্থন দিব লাগে যে ২৫০ বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ ৫ কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব। তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত। বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব, বটদ্ৰবাৰ মানুহ থাকিব। ময়ো গৈ তাত থাকিব নোৱাৰো। It is not discriminated against religious minority. কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব। কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম। তাৰমানে it is not discriminated against Muslim. It is for everybody. আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে। বটদ্ৰবাৰ ৫ কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে। বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই। ন' কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ, আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব। কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো, পীযুষ হাজৰিকাও যাব নোৱাৰে, চেয়াৰমান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল। এতিয়া আমি কিয় যাব বিচাৰিছো? নাই যদি এইটো নাই আৰু Definition is applicable for the whole মহোদয় ইয়াত লিখা আছে Section 3. Section 3 মই পঢ়িছো। Section 2 Iconic Heritage Institute means Sir, that is chapter 12. মই chapter 12 We have brought amendment regarding section 3 of the regulation. একে কথা Definition to গোটেই regulationৰ কাৰণে applicable. Section 3 টো আপোনালোকে পঢ়ি লওক। একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক। Section 3 একদম মই কৈ দিছো। একো তাতে মই নতুনকৈ এখন দিয়ক না, অৰিজিনেল বিলখন দিয়ক না ভাই, দিয়ক। একো তাত নতুন কথা একো লিখা নাই। মই যিখিনি কথা ইয়াত হ'ল সেকশন 1 এমেন্ডমেন্ট 2 ইয়াত কি লিখা আছে? 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ দ্য ইনষ্টিটিউট। একফালৰ পৰা পঢ়ক। ইমান অধৈৰ্য কিয় হ'ব লাগে? মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয়? মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য, আপোনালোকে ইমান অধৈৰ্য কিয় হয়? ধৈৰ্য ধৰি কোনো অসুবিধা নাই। Iconic Heritage Institute mean the institution building artifact structure construction having archaeological, historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, আউনিয়াতি সত্ৰ, এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছো। লৈ তাৰপিছত আমি কি কৈছো? টেৰিটৰি অফ আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ এ জিঅ'গ্ৰাফিকেল এৰিয়া উইদিন এ ৰেডিয়াছ অফ 5 কিলোমিটাৰ। তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জেগা লৈছো। বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জেগা লৈছো। কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰৰ জেগা লৈছো। নেক্সট কৈছো original inhabitant means a person who have been living in that area along with his family for 3 generations up to 2006. 1 generation means a period of 25 years. ইয়াৰ গোটেই মিনিংটো কি হ'ল? মিনিংটো হ'ল
যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে-পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক মেডি পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয় যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই হেতু এক্টত লিখা আছে খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম ইমান এটা সিম্পল থিং বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ বটদ্ৰবাৰ আপত্তি নাই একদম আপত্তি নাই এইটো মাজৰ ডেফিনিশনটো তেতিয়ালে সংশোধন কৰি দিও মানে ডেফিনিশন ইজ ফৰ দি এন্টায়াৰ ৰেগুলেশন মানে হাউসত আপোনালোকে কোৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব এইটো আমাৰ একো নাই হেলথি ডিসকাশন আমি ৰিজলিউচন লোৱা আছে ইতি যে আপুনি যেতিয়া কৈ আছিলে আপুনি কৈ থাকোতে মোৰ আপুনি কৈ থাকোতে মোৰ ক'ব মন গৈ আছিল কিন্তু মই ধৈৰ্য ধৰিছো কাৰণ আমি মেচিউৰ্ড হৈ গলো উই আৰ এবাউট টু বি 60 ইয়াৰ্স আমি কিয় লৰা ধেমালি কৰি থাকক এটা এজনে টেবুলত উঠি নৃত্য কৰি থৈ গল এজনে এইবিলাক এনেকে এখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ গতিকে এটা সিস্টেমত চলু মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই মইতো সব কথাৰ উত্তৰ দিম বুলিয়ে কৈছো এতিয়া আমি কৈছো যে বৰপেটা বা আমাৰ পোৱামক্কা হাজোৰ হয়গ্ৰীব মন্দিৰ যি আছে ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই হিন্দু খ্ৰীষ্টিয়ান মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয় 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিল যে আমাক কিয় বাধা দিছে আমাৰতো কোনো আপত্তি কৰা নাই কংগ্ৰেছে কিয় আপত্তি কৰিছে যেতিয়া আমাৰ কোনো এজনে আপত্তি কৰা নাই যে মোৰ ঘৰটোতো উদাহৰণ হিচাপে মই কৈছো ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হল আমাৰ গোটেই কেইজন বিধায়ক তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেছনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছো দে নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব আজি কামাখ্যাৰ মই এমএলএ নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম ৭৫ বছৰ পুৰণা ক'ত পুৰণা হ'ব লাগিব সেই জাগাখিনিত পুৰণা হ'ব লাগিব অৰ্থাৎ অকল পুৰণা অসমীয়া হলে নহব মই মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল কিন্তু সেই এৰিয়াটোৰ যেহেতু মই ৭৫ বছৰ নহয় উইদিন দা 5 কিলোমিটাৰ যেহেতু মই ৭৫ বছৰ নহয় ময়ো মাটি কিনিব নোৱাৰো এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে এতিয়াতো আমি অসমীয়া 1200 চনত আহিছো আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত নাই নোৱাৰিব কোনে মাটি কিনিব জুনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ জুনে প্ৰাৰ্থনা বুজি পায় জুনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী সেইটো বুজি পায় গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়ালে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গলে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে নাই যদি ইচ্ছা নাই এতিয়া এক্সকিউজ মি যদি ইচ্ছা নাই
সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে, বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছিল। তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছো, যাতে আকৌ উঠিলে নুঠিব, মই কৈ আছো নহয়, যে সদনত কেনেকে এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন ৭১ চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো। দম দিটো নহব, দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকে হব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি 15 কিলোমিটাৰ আহিলেহেঁতেন আমি অপোজ কৰো যে নহয়, 15 কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, 5 কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছো থাকা মানুহখিনিক আমি দিগদাৰী নকৰো, যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই, ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলো। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই, কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে, ইয়াতে কোনো যাব নোৱাৰে। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব। স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই, স্থানীয় মানুহখিনি থাকিব পাৰিব। ইট ইজ এ মষ্ট সেকুলাৰ বিল। এতিয়া আপোনালোকে কৈছে 2006টো ক'ৰ পৰা আহিলে? 2006টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে 2006ৰ আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব, কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006ৰ আগৰ 75 বছৰ লাগিব। This definition we have borrowed from Dr. Manmohan Singh. Forest definition. 2006টো কবাৰ পৰা অহা শব্দ নহয়, 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ। যে 3 জেনেৰেশ্যন যদি গন্তি কৰে, যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে, তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে 3 জেনেৰেশ্যন মানে 1 জেনেৰেশ্যন ইজ 25 years। এটা আপোনালোকে কব যে নহয় মনমোহন সিং বেয়া, সেইটো মই নাজানো। সব 25 বছৰ বস্তুটো আহিলে ক'ৰ পৰা? কংগ্ৰেছৰ পৰা, যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে, তেওঁ ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ 3 জেনেৰেশ্যন হ'ব লাগিব। ইণ্টাৰনেশ্যনেল কভানেন্ট কোনে ভাঙিলে? যিমান কেইখন কভানেন্ট চেয়াৰমেন আলী ডাঙৰীয়াই ক'লে, সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল, তেতিয়া মনমোহন সিঙকতো কভানেন্ট নুবুজালে। গতিকে আমাক এইবিলাক কিয় বুজাব লাগে? পিছত সোমাই দিছে, MLA হ'ল। গতিকে তেতিয়াতো আমি ৱাজেদ আলী চৌধুৰী তেতিয়াও আছিলে, তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল। গতিকে তেতিয়া কোৱা নাছিল, আজি আৰু ৰিপিট কৰিব নালাগে, কাৰণ আজি বৰ অসম বনোৱাৰ সময়। আজি সেইকাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ। মাত্ৰ ভৰত নৰহ ডাঙৰীয়াৰ কথাটোক সন্মান জনাই সেই ক্লজটো মই এমেণ্ডমেণ্ট আনিলো যে এক্সক্লুডিং। তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই, মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই, আমি এখন সমৰ্থন কৰিছো। মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশ্যন নহয়, তাৰ প্ৰভিজন এটা আনি দিয়ক। এইটোতো যোৱাবাৰ কংগ্ৰেছে এগ্ৰী কৰা এখন আইন। যিটো বিচাৰিছিল মই এইটো আনিলো। মইতো ভাবিছিলো, মই ৰাতিপুৱাই পীযুষ হাজৰিকাক কৈছিলো যে এইটোলৈ একো বিতৰ্ক নাই, কাৰণ কংগ্ৰেছৰ মতেই আমি এমেণ্ডমেণ্টটো আনিছো। বাকীটো এইখিনিতো হৈয়ে গ'ল। গতিকে চিম্পল এই আইনৰ জৰিয়তে বৰপেটা, বৰদোৱা, মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব। বাকীয়ে নোৱাৰে। হিন্দুও যাব নোৱাৰে, মুছলমানো যাব নোৱাৰে, খ্ৰীষ্টানো যাব নোৱাৰে, যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয়। খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে,
তেতিয়াহ'লে ডিচিয়ে এভিকশ্যন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত 6 কিলোমিটাৰ হলে কথা নাই যোন অকৰ্তৃত্বশীল থাকে সেইটো এনেও এভিকশ্যন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ ক'ৰ পৰা 3 জেনেৰেশ্যন আহিছে সেইটোও ক'লো 6 চনটো আহিছে ক'ৰ পৰা ক'লো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমান বিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনচনে নাই মাত্ৰ 75 বছৰহে ধৰিছো গতিকে টেনচন ল'বলগীয়াটো একোৱেই নাই গতিকে আপোনালোকে কতো টেনচন নল'ব যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিওঁ তেতিয়ালৈকে আপোনালোকে টেনচন নল'ব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এতিয়া কংগ্ৰেছ দলৰ কি এইটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে তেওঁৱে এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনচনে নাই এইখন টেনচনে বাকী আমাকহে টেনচন দিব এইবিলাকত আপোনালোকৰতো ক'তো কোনো টেনচনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব তেতিয়াহে আপোনালোকে টেনচন ল'ব আদাৰৱাইজ কোনো টেনচন নল'ব মই ভাল কৰি কৈছো গতিকে এই আইনখন একো নাই এইখিনি ধেমালিতে ক'লো যে সিম্পল কথা বৰপেটা সত্ৰক সন্মান জনাইছো বৰদোৱা সত্ৰক সন্মান জনাইছো মাজুলীক সন্মান জনাইছো আৰু ইয়াত পোৱা মক্কাও থাকিব কাৰণ পোৱা মক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে অস্থানীয় মানুহ গলে কি হয় পৰম্পৰাবোৰ নষ্ট কৰি পেলাই ঐতিহ্যবিলাক নষ্ট কৰি পেলাই সেই কাৰণেহে এখন আইন আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেন্টিং অনলি ৰিলিজিয়াছ মাইনৰিটি নো উই আৰ অলসো প্ৰিভেন্টিং ৰিলিজিয়াছ মেজৰিটি অলসো ফ্ৰম এণ্টাৰিং দেয়াৰ গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই মই আপোনালোকৰ সহযোগিতা বিচাৰিছো কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি যে মাজুলীত যাতে এছটি মানুহখিনিক এভিকশ্যন নহয় আমি এছটি বুলি কওঁতে অলপ বেছিকৈ লিখি দিলো যে 5 কিলোমিটাৰ ভিতৰত কোনোবা এছটি যদি বহি আছে শিডিউল কাষ্ট বহি আছে তেওঁলোকক আমি পট্টা দি দিম এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব হেতুত আপুনিও এগ্ৰী এই মাত্ৰই ক'লে যে এছটিৰ ভাল কাম কৰিব লাগে আমি খালি এছটিৰ লগত যেনিবা এছচিটো লগাই দিছো ইমানেই গতিকে সকলোৰে সহযোগিতা বিচাৰিছো ই মাজুলী বৰদোৱা বটদ্ৰৱাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি ভাষণত ক'লে তেখেতৰ ইণ্টেণ্টৰ লগত আমাৰ অকণো বিভেদ নাই কিন্তু সমস্যাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ চাব কৈছোঁ যিটো ডেফিনিশ্যন অৰিজিনেল ইনহেবিটেণ্ট দিছ কামছ আণ্ডাৰ ছেকশ্যন 3 of the original act and this section 3 is applicable for all other sections আপনি যেটো আইকনিক হেৰিটেজ কৈছে দিছ ৰিলেটছ টু অনলি চেপ্টাৰ 12 কিন্তু এই ডেফিনিশ্যনটো আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেইকেইটা চেপ্টাৰৰ কাৰণে গোটেইকেইটা ছেকশ্যনৰ কাৰণে প্ৰযোজ্য গতিকে তেখেতৰ যিটো ইণ্টেণ্ট যে অকল সত্ৰ বা আইকনিক ইনষ্টিটিউশ্যন প্ৰটেকশ্যন কৰে উই ডোণ্ট হেভ এনি অবজেকশ্যন কিন্তু এই ডেফিনিশ্যনটো যদিহে গোটেই আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেই ছেকশ্যনবোৰ এফেক্ট কৰে তেতিয়া এইটো ভয়ংকৰ কাৰবাৰ হ'ব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছো যে দিছ ইজ অনলি ৰিলেভেণ্ট টু আইকনিক ভেৰি গুড ছাৰ কিন্তু যদি সকলোৰে কাৰণে যদি এফেক্ট কৰে তেতিয়াহ'লে সেইটোও আমি এমেণ্ড কৰিম ভেৰি গুড ছাৰ কিন্তু মোৰ মতেদি দিছ ইজ অনলি ফৰ দিছ ভেৰি গুড ছাৰ মই সেইকাৰণে এটা এমেণ্ডমেণ্ট ইয়াতে মুভ কৰিব খুজিছোঁ নতুনকৈ এই যিটো ক্লজটো আছে অৰিজিনেল ইনহেবিটেণ্ট লাষ্টত লিখি দিব লাগে ইন ৰেচপেক্ট অফ চেপ্টাৰ 12 তেতিয়াহ'লে আমাৰ আপত্তি নাই ছাৰ একদম দেট ইজ একচেপ্টেড ছাৰ ভেৰি গুড দেন উই ডোণ্ট হেভ এনি অবজেকশ্যন ছাৰ
মাননীয় অধ্যক্ষ মহোদয় আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্টত লিখি দিম দিছ ডেফিনেশ্যন ইজ অনলি ৰিলেভেণ্ট ফৰ চেপ্টাৰ 12 ফৰ অনলি ফৰ আইকনিক হেৰিটেজ কাৰণ আমাক বাছ এইটোৱে কথা ইয়াত একচুৱেলি সেইটোৱে আছে কিন্তু আপোনালোকৰ মনত যিহেতু শংকা আছে এইটো জেনেৰেল আমি ছাৰ থেংক ইউ ছাৰ নাই ৰহিম ডাঙৰীয়া মই মানিয়ে ললো যে যদি কাৰণ আমাৰ উদ্দেশ্যটো বৰপেটা মাজুলী আৰু বটদ্ৰৱাক চিকিউৰ কৰা যদি সবতে হয় তেতিয়াতো সকলো মানুহ এফেক্টেড হ'ব সেইকাৰণে আমি লিখি দিম যে অৰিজিনেল এভিডেন্স লাষ্টত আমি এটা শব্দ লিম 2000 ইন দ্য ৰেফাৰেন্স টু চেপ্টাৰ 12 এইটো আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট মই মুভে কৰিলো আৰু কাইণ্ডলি আপুনি সেইটো একচেপ্ট কৰি দিলে আমি পিছত লাইনটো ভৰাই দিম হ'ব মাননীয় অধ্যক্ষ মহোদয় তেতিয়াহ'লে হ'ব ইমান নালাগে আৰু নহয় এইটোতো হৈ গ'ল মই এটা ছাৰ যুক্তিসংগত কথা ইমান- ছাৰ প্লিজ মুখ্যমন্ত্ৰী মহোদয়েও বেয়া নাপায় মই জানো তাৰমানে ছাৰ আপুনি যিটো ক'লে 2006 আৰু 25 বছৰ সেইটো আছিলে ৰেগাৰ্ডিং ফৰেষ্ট খুব ষ্ট্ৰিক্ট কৰি কৰিছিলে কোনে কৰিছিলে মই যেতিয়া MLA নাছিলোঁ MP নাছিলোঁ এতিয়া কথাটো হ'ল যে যিহেতু উই আৰ ডিলিং উইথ দি লেণ্ড ইন জেনেৰেল লেণ্ড গতিকে এই ক্ষেত্ৰত প্ৰস্পেক্টিভ ডেটটো ইউজ কৰিব লাগে 2006 নহয় 2026 বা তাৰ প্ৰস্পেক্টিভ ডেট হ'ব আৰু 3 জেনেৰেশ্যনটো ইট ইজ ৰিলেটেড টু জেনেৰেল লেণ্ড নট ৰিলেটেড টু ফৰেষ্ট গতিকে 25 ইয়াৰ্ছৰ জেগাত 18 বছৰ কৰি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় মইতো বৰপেটা জিলাৰ MLA হিচাপে আপুনিতো জানে যে আমাৰ বাগবৰ সত্ৰৰ আজি অৱস্থা কেনেকুৱা 5 কিলোমিটাৰ ভিতৰত কেইবাটাও মছজিদ আহি গৈছে যদি এই আইনখন আজিৰ পৰা 50 বছৰ আগত আহিলেহেঁতেন সত্ৰখনৰ অন্তত 5 কিলোমিটাৰ আমি বচাব পাৰিলোহেঁতেন এতিয়া মই কাকো আপত্তি নকৰোঁ এইটো ডেমোগ্ৰাফিক চেঞ্জ এটা হৈছে তাত মই কোনো আই হেভ নাথিং নিগেটিভ ফিলিং এই আইনখন যদি শৰৎ সিংহ ডাঙৰীয়া দিনত আহিলেহেঁতেন হিতেশ শইকীয়া দিনত আহিলেহেঁতেন তেতিয়াহ'লে হয়তো আপুনি আজি বাগবৰ সত্ৰৰ মানুহখিনি নিৰাপত্তাৰ অভাৱত আৰু নাম কীৰ্তন শব্দ শুনাৰ ভিতৰতে কেইবাটাও মছজিদো স্থাপন হৈ গৈছে গতিকে দিছ ইজ ৰিমেইনিং কেইটামান কাৰণ তাত লিখা আছে একখনত যে কোনোবা যদি বহিলে আৰু তাক উঠাব পৰা নাযায় মাত্ৰ ৰিমেইনিং ইনষ্টিটিউট কেইটামান আমাৰ আছে বৰপেটা সত্ৰ বটদ্ৰৱা এই ক্ষেত্ৰত আপোনালোকেতো মই বিচাৰো যে আপোনালোকৰ যদি স্পিৰিটটো বৰ অসম নিৰ্মাণ হয় আপোনালোকে মোক ক'ব লাগে যে 75 নহয় ছাৰ 100 কৰি দিয়ক কাৰণ এইটো হ'ল সময়ৰ আহ্বান আৰু আমি যথেষ্ট পজিটিভলি ইয়াত বহিছো বৰপেটা বটদ্ৰৱা মাজুলী কেইটামানে জাগা বাকী আছে লেট ইট বি সাৰ্ভাইভ ইয়াত যদি কমাব চেষ্টা কৰো তেতিয়াহ'লে এইটোৱে বুজাব যে নহয় আমি কোনোবাই তাত মাটি কিনিব খুজিছো গতিকে ইমানখিনিলৈকেতো এৰি দিব লাগে আৰু এইটো নতুন কথা নহয় 2 বছৰ আগৰ পৰাই নিয়মটো প্ৰযোজ্য হৈয়ে আছে বৰপেটাত অলৰেডি বাই গভৰ্ণমেণ্ট অৰ্ডাৰ এইটো চলিয়ে আছে ইয়াত আৰু এমেণ্ড আনিব নালাগে আপোনালোকে এটা বাৰ্তা পঠাওক যে চেয়াৰমেন আলী ডাঙৰীয়া ইয়াক আদৰণি জনাইছে ৰহিম ডাঙৰীয়া আদৰণি জনাইছে বৰপেটা ৰাইজে আপোনালোকক ভাল পাব আৰু এনেকৈ হাউচৰ পৰা লাহে লাহে আমি বৰ অসম নিৰ্মাণৰ এটা মেছেজ পঠিয়াব লাগিব ইয়াতে এনেকে সৰু সৰু কথাবিৰ আজি যেতিয়া আপুনি আপোনাৰ ভাষণ শুনিব যে মুখ্যমন্ত্ৰীও আপোনাৰ এটা কথা মানি ললে আপুনিও মুখ্যমন্ত্ৰীক মানি ললে এইটোৱেতো বুজাবুজি মই ডাইৰেক্টলি কলো যে মোৰ চেপ্টাৰ 12 এইটোলৈহে কনচাৰ্ণ বাকীলৈ 3 জেনেৰেশ্যনৰ ডেফিনেশ্যন এইটো থাকিব নালাগে আপোনালোকৰ মনত শংকা আছে আই এগ্ৰি ইমিডিয়েটলি বাকীখিনি আপোনালোকে মোৰ কথা মানক যে এই 3টা মান থাকিব দিয়ক আৰু লোকেল মানুহক কৈছো তাত ময়ো যাব নোৱাৰো আপোনালোকে কেতিয়া জেদ কৰিব বোলে ছাৰ আপুনিতো যাব পাৰিব য'ত মই কৈছো ময়ো যাব নোৱাৰো তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে আৰু ই পাৰ্টিকুলাৰ কাৰণে এগ্ৰি ছাৰ আমি জেনেৰেল বুলি ভাবিছো নহয় নট জেনেৰেল অনলি বৰপেটা বটদ্ৰৱা মাজুলী পোৱামক্কা 250 ইয়াৰ্ছ অল্ড ইনষ্টিটিউট 250 ইয়াৰ্ছ অল্ড ইনষ্টিটিউট গতিকে আপোনালোকে এইখিনি মানি লওক আমাৰ মেজৰিটি আছে পাছ কৰাব পাৰিবা ডেট ইজ নট ইম্পৰ্টেণ্ট আমি ঐক্যমতত পাছ কৰাইছো সেইটো এটা মেছেজ যায় বাৰ্তা যায় হয় এতিয়া মাননীয় সদস্য মুজিবুৰ ৰহমান ৱাজেদ আলী চৌধুৰী আৰু চেয়াৰমেন আলী ডাঙৰীয়াৰ লগতে সহযোগীসকলে সংশোধনী প্ৰস্তাৱটো
প্ৰত্যাহাৰ কৰিবনে? মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে যিখিনি খুব সহৃদয়তাৰে, ময়ো বুজি পাইছিলোঁ তেখেতৰ ইণ্টেণ্টটোৰ লগতো আমাৰ কোনো বিৰোধ নাই, খালি অৰ্থটোতো অলপ বেলেগ হৈ আছে। তেখেতে এইখিনি মানি লোৱাৰ কাৰণে তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, আৰু মই মোৰ যিখিনি এমেণ্ডমেণ্ট আছিলে উইথড্ৰ কৰিম। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, মাননীয় আপোনালোকে প্ৰত্যাহাৰ কৰিব? যেহেতু আমাৰ এটা সংখ্যা আছিল যে এইটো মানে অকল ৰিলিজিয়াছ ইনষ্টিটিউটৰ বাহিৰেও হয়তো প্ৰযোজ্য হ'ব, তেনেকুৱা এটা ধাৰণা লৈ পেলাই আমি এমেণ্ডমেণ্ট আনিছিলোঁ। মুখ্যমন্ত্ৰী যিহেতু ক্লিয়াৰ কৰিছে, আৰু এটা কথা লগতে কৈ দিওঁ, যিখিনি মানুহ আগৰ পৰা আছে এইটো মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰিছে যে সেইখিনি মানুহ থাকিব, নতুনকৈ কোনো যাব নোৱাৰে। গতিকে এইটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিছে, গতিকে আমি আমাৰ এমেণ্ডমেণ্ট মুজিবুৰ ৰহমান। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা আমাক সদনত জনালে আমি সম্পূৰ্ণভাৱে বুজি পাইছোঁ, আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ প্ৰস্তাৱৰ যি সংশোধনী আছিল এইটো আমি উইথড্ৰ কৰিছোঁ। লগতে তেখেতক মানে এটা কথা ক'বলৈ, তেখেত বৰ অসমৰ কথাটো কৈছে, ভাল পাইছোঁ। ৭১ৰ আগৰ মানুহখিনিক বুলি কথাটো কৈছে যে আমি গোটেইখিনিক লৈ বৰ অসম কৰিম, গতিকে সদনত দিয়া প্ৰতিশ্ৰুতি যাতে পালন কৰে, আমি এইটো আশা ৰাখিছোঁ। স্যার এক মিনিট কৈ কৈছোঁ। স্যাৰ, আমাৰ লিডাৰেতো কৈছে গোটেইখিনি কথা, কেৱল এটাই ৰিকুৱেষ্ট যে আগৰ পৰা যিসকলে আছে তেওঁলোকে হাৰাশাস্তি হ'ব নালাগে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে অকৰ্তৃত্বশীলভাৱে যিসকল আছে এই কথাটোৰ গইনালৈ বিষয়াসকলে যাতে মানুহখিনিক আৰু বেছিকৈ হাৰাশাস্তি নকৰে তাৰ ওপৰত যাতে চকু ৰাখে। ঠিক আছে। এতিয়া যিহেতু অৰুণাচল প্ৰদেশৰ কুৰুং কুমেত পুনৰ ডাৱৰ বিস্ফোৰণৰ সন্দেহ, হঠাৎ বাঢ়ি আহিল কুশজনৰ পানী। বাঢ়নি পানীত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিল এজন লোক। পানীৰ সোঁতৰ মাজতে ৰৈ থাকে বহু সময়। অৱশেষত সুকলমে উদ্ধাৰ কৰা হয় লোকজনক। স্থানীয় লোক আৰু প্ৰশাসনৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় লোকজনক। ইয়াৰ পিছতে ইটানগৰৰ নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ জনাই আহ্বান। কুৰুং কুমেৰ উপায়ুক্তই কুশজনৰ পাৰাপাৰ হ'বলৈ জাৰি কৰিছে নিষেধাজ্ঞা। এই দৃশ্য অৰুণাচলৰ। এনেদৰে আবদ্ধ হৈ পৰিছিল এজন লোক, হঠাৎ বাঢ়ি আহিছিল পানীৰ ঢৌ, আৰু তাৰ বাবে আবদ্ধ হৈ থাকিব লগা হৈছিল লোকজন। চৌদিশে পানী বৃদ্ধি হোৱাত পানীৰ জলস্তৰ বৃদ্ধি হৈ পৰিছিল, আবদ্ধ হৈ পৰিছিল লোকজন। কোনোফালে আহিবলৈ ৰাস্তা পোৱা নাছিল। অৱশেষত বহু সময়ৰ প্ৰচেষ্টাত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল লোকজনক। অৰুণাচলৰ কুৰুং কুমেত ডাৱৰ বিস্ফোৰণৰ সন্দেহ কৰা হৈছে, তাৰ ফলতেই এনেদৰে বৃদ্ধি পাইছে কুশজনৰ পানী। হঠাৎ বাঢ়ি আহিল কুশজনৰ পানী, আৰু তাৰ ফলতে এনেদৰে আবদ্ধ হৈ থকা দৃশ্য বন্দী হৈছে কেমেৰাত। লোকজনক দেখিবলৈ পোৱা গৈছে কিদৰে চৌদিশে পানীৰ প্ৰকোপ বাঢ়ি গৈছে, তাৰ ফলত আবদ্ধ হৈ আছিল। এটা শিলৰ ওপৰত উঠি যেনে তেনে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছে লোকজন। কোকৰাঝাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনাত এজন লোকৰ মৃত্যু হৈছে। গছ কটাৰ বাবে বন সুৰক্ষা কৰ্মীয়ে চলাইছিল গুলীচালনা। নিহত লোকজনৰ নাম ফুংখা বসুমতাৰী। ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ বন বিভাগৰ শীৰ্ষ বিষয়া। কোকৰাঝাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনাত এজন লোকৰ মৃত্যু হৈছে। গছ কটাৰ বাবে বন সুৰক্ষা কৰ্মীয়ে চলাইছিল গুলী। নিহত লোকজনৰ নাম ফুংখা বসুমতাৰী। ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে দণ্ডাধীশ আৰু বন বিভাগৰ শীৰ্ষ বিষয়া। এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে। সুৰজ, ঘটনা সন্দৰ্ভত জানিব বিচাৰিছোঁ। লোকজন নিহত হৈছে বুলি জানিব পৰা গৈছে। গছ কাটিছিলে নেকি লোকজনে, নে কি সবিশেষ শেহতীয়া খবৰ জানিব বিচাৰিছোঁ? হয় প্ৰিয়ংকা, এটা কথা ক'ব লাগিব। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী যি সৰলপাৰা, সেই সৰলপাৰাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সংযোগী যি এটা বৃহৎ অঞ্চল, সেই বৃহৎ অঞ্চলটো মূল্যৱান খাল কাঠৰ কাৰণে খুব বিখ্যাত। আৰু ইতিমধ্যে আমাৰ হাতত যিখিনি তথ্য আহি পাইছে, সেই তথ্য অনুসৰি
যোৱাকালি অৰ্থাৎ 28 জুলাইৰ আবেলি বন সুৰক্ষা কৰ্মীৰ এটা দল উক্ত স্থানত তেওঁলোকে টহল দিবলৈ গৈছিল। ঠিক তেতিয়াই চোৰাং যি কাঠৰ ব্যৱসায়ী, সেই কাঠৰ ব্যৱসায়ী যুৱকগৰাকীয়ে কালিও আন দিনাখনৰ দৰে তেওঁ মূল্যৱান শাল কাটিব গৈছিল। কিন্তু যেতিয়া বন সুৰক্ষা কৰ্মীৰ দলৰ সৈতে মুখামুখি হয় তেতিয়া যুৱকজন আৰু যি চোৰাং কাঠ ব্যৱসায়ী তেওঁ পলাবলৈ চেষ্টা কৰিছিলে আৰু পলাবলৈ চেষ্টা কৰাৰ সময়তে বন সুৰক্ষা কৰ্মীয়ে সেই চোৰাং কাঠ ব্যৱসায়ী গৰাকীক লক্ষ্য কৰি গুলীয়াই, কিন্তু গুলী খায়ো সেই চোৰাং কাঠ ব্যৱসায়ী গৰাকী কালি যি অঞ্চল সেই অঞ্চলত তেওঁ আত্মগোপন কৰি থাকে। বহু বিচাৰ খোচাৰ কৰিও নোপোৱাৰ ফলত এই খবৰ আহে যে আজি পুৱা অৰ্থাৎ আজি 29 জুলাইত আজি সেই যি চোৰাং কাঠ ব্যৱসায়ী সেই কাঠ ব্যৱসায়ী গৰাকী মৃতদেহ পোৱা হৈছে আৰু তেওঁৰ নাম ইতিমধ্যে ৰাজহুৱা কৰা হৈছে। আৰু যুৱকগৰাকী 2 নং যি মাইনাওগুৰিৰ নিবাসী ফুংখা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। আৰু ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কাৰণে ইতিমধ্যে কোকৰাঝাৰৰ পৰা দণ্ডাধীশ শীৰ্ষ বন বিভাগৰ বিষয়াকৰ্মী ৰাওনা দিছে। আৰু এই কিছু সময় পূৰ্বে বিটিচি যিহেতু আজি বাজেট অধিৱেশন চলি আছে, তাতো বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীয়ে কেইমিনিটমানৰ পূৰ্বে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি চেষ্টা কৰিম তেওঁ প্ৰতিক্ৰিয়া দেখুৱাবৰ কাৰণে। হয়, ধন্যবাদ জনাইছো সুৰজ আপোনাক। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ। মৰিগাঁৱৰ দণ্ডুৱাত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাজপথত বহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত লোকে। দণ্ডুৱা অঞ্চলৰ কেইবাখনো ৰাজহ গাঁও সমীপৰ মৰিগাঁও ৰাজচক্ৰৰ পৰা কৰ্তন কৰি মিকি ভেটা ৰাজচক্ৰত অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যত ক্ষোভ ৰাইজৰ। বিধায়কজনৰ ৰাজনৈতিক অভিসন্ধি ফাদিল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাইজ। ৰাজচক্ৰৰ পৰা বনপাৰা, দণ্ডুৱা, সাপমাৰী এই গোটেইকেইখন গাঁও ৰমাকান্ত দেউৰীয়ে নিজ ৰাজনৈতিক স্বাৰ্থৰে মিকিভেটা ৰাজচক্ৰলৈ তেওঁ স্থানান্তৰণ কৰিব বিচাৰিছে। এই কাৰ্যসূচী আমি কেতিয়াও মানি ল'ব নোৱাৰো। তাৰ পৰিপ্ৰেক্ষিতত আজি দণ্ডুৱা অঞ্চলৰ সমূহ ৰাইজে আমাক সহযোগ কৰিছে আৰু এই প্ৰতিবাদ কাৰ্যসূচী আমি যেতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক লিখিতভাৱে প্ৰতিবেদন নিদিয়ে যে এই ৰাজচক্ৰ মিকিভেটা আমাৰ যি মৰিগাঁও ৰাজচক্ৰ অন্তৰ্গত এই গাঁওকেইখন মিকিভেটা ৰাজচক্ৰলৈ নিনিয়ে বুলি যেতিয়ালৈ লিখিত প্ৰতিবেদন নিদিয়ে তেতিয়ালৈকে এই প্ৰতিবাদ কাৰ্যসূচী আমি অব্যাহত ৰাখিম। গুৱাহাটী বিলাসী এপাৰ্টমেণ্টত দুৰ্বৃত্তৰ সন্ত্ৰাস। 2 দিন ধৰি একেৰাহে বিলাসী এপাৰ্টমেণ্টত লুটপাট। মহামায়া কমপ্লেক্সৰ পিছত এবাৰ শুভম গাৰ্ডেনত চলাই লুটপাট। একে কৌশলেৰে ফ্লেটত লুটপাট চলালে দুৰ্বৃত্তৰ দলে। মুখত অত্যাধুনিক মাস্ক, পিঠিত বেগ লৈ সোমাল 3 দুৰ্বৃত্ত। এপাৰ্টমেণ্টত দুৰ্বৃত্তৰ সকলো গতিবিধি বন্দী কৰা হৈছে চিচিটিভিত। কেইবাটাও ফ্লেটৰ পৰা লুটি নিছে সোণ ৰূপ আৰু নগদ ধন। মহামায়া কমপ্লেক্সৰ পিছফালে পুনৰ লুটপাট চলায় দুৰ্বৃত্তই। একেটা গেঙে এই কাণ্ড সংঘটিত কৰাৰ দাবী কৰিছে স্থানীয় লোকে। ঘটনাক লৈ চাঞ্চল্য এতিয়া বিৰাজ কৰিছে কাহিলীপাৰা, লালগণেশ, কালাপাহাৰ এলেকাত। মহামায়া এপাৰ্টমেণ্টৰ দৰে শুভম গাৰ্ডেনতো চলিছে লুটপাট। চিচিটিভি ভিজুৱেলৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত আৰক্ষীয়ে। ধাৰাবাহিক চুৰিত শংকিত হৈ পৰিছে আৱাসীসকল। গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ 2খনকৈ আবেদনৰ শুনানি। জব্দ কৰা বেংক একাউণ্ট, ঘৰ, ফ্লেট মোকলাই দিবলৈ আবেদন। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত হ'ব 2খন আবেদনৰ শুনানি। আনহাতে সৰ্বোচ্চ ন্যায়ালয়ত জুবিন হত্যা গোচৰটো হস্তান্তৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাই গোচৰটো হস্তান্তৰ বিচাৰি কৰা আবেদনৰ আজি শুনানি হ'ব উচ্চতম ন্যায়ালয়ত। গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ 2খনকৈ আবেদনৰ শুনানি। জব্দ কৰা বেংক একাউণ্ট, ঘৰ, ফ্লেট মোকলাই দিবলৈ আবেদন। ন্যায়াধীশ ৰবীন ফুকন আদালতত হ'ব 2খন আবেদনৰ শুনানি। আনহাতে সৰ্বোচ্চ ন্যায়ালয়ত জুবিন হত্যা গোচৰটো হস্তান্তৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাই গোচৰটো হস্তান্তৰ বিচাৰ কৰা আবেদনৰ আজি শুনানি হ'ব উচ্চতম ন্যায়ালয়ত। ৰাজ্যত পুনৰ লাভ জিহাদৰ ঘটনা। মৰিগাঁৱত লাভ জিহাদৰ বলি হৈছে হিন্দু যুৱতী। নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী কিশোৰীৰে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক।
স্থানীয় লোকে লাভ জেহাদীটোক আটক কৰি সমঝাই দিলে আৰক্ষীক অভিযোগ অনুসৰি স্থানীয় যুৱকে দুয়োকে প্ৰত্যক্ষ কৰে এখন ই-ৰিক্সাত লাভ জেহাদীটোৰ লগত কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি সন্দেহ উপজাত স্থানীয় যুৱকে দুয়োকে সোধা পোছা কৰে প্ৰথমে লাভ জেহাদীটোৱে নিজকে পছতিয়াৰ ৰূপম মেধি বুলি পৰিচয় দিয়ে তাৰ পিছত পছতিয়াৰ অন্য যুৱকক সোধাৰ পাছত পোহৰলৈ আহে লাভ জেহাদীটোৰ প্ৰকৃত পৰিচয় লাভ জেহাদীটো দলবাৰীৰ আদিল বক্তিয়াৰ মুছলমান আদিলে 17 বছৰীয়া কিশোৰীগৰাকীৰ লগত নিজকে ৰূপম মেধি বুলি পৰিচয় দি গঢ়িছিল প্ৰেমৰ সম্পৰ্ক ইতিমধ্যে ধৃত লাভ জেহাদী আদিল বক্তিয়াৰক আটক কৰিছে আৰক্ষীয়ে তুমি লৰাটো লৈ ৰবা তুমি কথা কোৱা তুমি এই লৰাটোক মুছলিম বুলি জানা নে হিন্দু বুলি জানা হিন্দু বুলি জানা কি বুলি কৈছিল তোমাক নামটো কি বুলি কৈছিল তোমাক নামটো মোক যিটো হিন্দু মানে হিন্দু নামটো কৈছিলে যে ৰূপম মেধি বুলি কৈছিল হয় এতিয়া তুমি কৈছা নহয় সঁচা কথা কৈছে তাই তই এতিয়া মিছা কথা কিয় কৈছিস হয় না সঁচা হয় নে নহয় তাই কোৱাটো সঁচা হয় নে নহয় মই মোৰ নামটো হৈছে আদিল বক্তিয়া এটা কব দিছিলে মই এতিয়া ৰূপম মেধি বুলিয়ে কোনে কব দিছিল তাই কব দিছিলে তুমি কব দিছিলা তুমি কব দিয়া নাই মুছলিম নাম নাজানে মই হিন্দু নামটো জানো হিন্দু নামটো কবহি কি জানো ক'ত গ'ল আপোনাৰ দলবাৰী কি নাম আপোনাৰ আদিল বক্তিয়া ইয়াত কিবা কামত কি কামত আহিছিলে মানে মই আহিছিলোঁ ভাড়া মাৰি আহিছিলোঁ তাৰপিছত মই ক'লোঁ পাৰ্কখন এই হেৰি আছে যে শ্মশানখন যে আছে শ্মশানখনৰ চবৰ মানে উঠাই কৈছে অলপ আগলৈ যাম অলপ আগত আহোঁতে মানে এইখিনিত পেচাব কৰিব ৰখিছিলোঁ পেচাব কৰিব ৰখোঁতে মানে আহোঁতে দাদাকেইজনে পালে তেতিয়া সুধিছিলে নামটো কি কৈছিল মোৰ নামটো ক'ব দিছিলে প্ৰথম ৰূপম মেধি বুলি কোনে ক'ব দিছে তাই ক'ব দিছিলে নামটো কোৱা ছোৱালীজনীৰ নাম কোৱা ছোৱালীজনীৰ নাম কোৱা সঁচা কথাটো কোৱা তুমি ছোৱালীজনীৰ নামটো কোৱা তোমাক ভাল পোৱা কেইদিন হৈছে ভাল পোৱা কিমান দিন হৈছে ছোৱালীজনী এসপ্তাহ হৈছে ছোৱালীজনী কি নাম ছোৱালী কি নাম ছোৱালীজনীৰ নাম কি নাম জাননে নাই কি লিখে নাজানো পাতৰ নে কি লিখিব সেইটো গম নাপাব মই তুমি ইয়াত আহি আমাক মিছা নামটো কি কৈছিলা তোমাৰ কি নাম বুলি কৈছিলা ৰূপম মেধি বুলি কৈছিলা তোমাৰ অৰিজিনেল নামটো কি আদিল বক্তিয়াৰ মই সিফালৰ পৰা আহিলোঁ আমাৰ এই খুৰাই মই আহিলোঁ আহোঁতে ছোৱালীজনী দেখিলোঁ সৰু ছোৱালী আৰু ল'ৰাটো বয়সত ডাঙৰ লাগিলে সেইটো কাৰণে মই এইখিনি ৰখি পেলাই সুধিলোঁ যে তোমাৰ নামটো কি ল'ৰাটোক সুধিলোঁ ল'ৰাটোৱে কৈছে ৰূপম মেধি ঘৰ ক'ত সুধিছোঁ কৈছে পছতিয়াত আৰু ছোৱালীজনীক সুধিলোঁ ঘৰ ক'ত তোমাৰ তাই কৈছে গুৱাহাটী ষ্টেণ্ডৰ লগত আৰু নামটো কি সুধোঁতে তাই কৈছে কি বৰ্ণালী দেউৰী তাই সঁচা কথা কৈছে নামটো আৰু তাৰপিছত এই ল'ৰাটোক মই ফটো পঠিয়ালোঁ মানে পছতিয়াৰ ল'ৰাক ফোন কৰিলোঁ যে এইটো ল'ৰাটো চিনি পাওঁ নে পছতিয়াৰ ল'ৰা হয়নে কৈছে সিহঁতে কৈছে এইটো মুছলিম ল'ৰা এইটো পছতিয়াৰ ল'ৰা নহয় এইটো মুছলিম ল'ৰা হয় তাৰপিছত তাক যেতিয়া ক'লোঁ তই মিছা কথা কিয় ক'লি কি কৈছে মোক ছোৱালীজনী ক'ব দিছিল ছোৱালীজনীক সুধিলোঁ ছোৱালীজনীয়ে কৈছে মই হিন্দু বুলি তাক ভাল পাই আছিলোঁ সি মোক হিন্দু বুলি পৰিচয় দিছিল আৰু সি ৰূপম মেধি বুলি পৰিচয় দিছিলে ল'ৰাটোৱে নাজিৰাত বানপীড়িত ৰাইজৰ কাষত অভিনেত্ৰী আইমী বৰুৱা বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে বানাক্ৰান্তত দুখ দুৰ্দশাৰ বোজ লৈছে অভিনেত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰে অভিনেত্ৰীগৰাকীয়ে শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে আইমী বৰুৱা বিশ্বাসী যে চৰকাৰে সহায় কৰিব আৰু আমি প্ৰাকৃতিক দুৰ্যোগবোৰ এইবোৰ কোনোবাই কৰা ঘটনা নহয় গতিকে আমি এতিয়া ভগৱানৰ ভৰসা আৰু ৰাইজৰ ভৰসাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ আৰু ৰাইজ যি ধৰণে হিলদোল ভাঙি ওলাই আহিছে এইবাৰ সহায় কৰিবলৈ সঁচাকৈ গৌৰৱ হৈছে অসমীয়া হিচাপে যে আমাৰ অসমীয়া মানুহে যে ইজনে আনজনৰ কষ্টৰ সময়ত যে থাকোঁ এই কথাটো কিন্তু ৰাইজে প্ৰমাণ কৰি দিলে এতিয়া এনেদৰে আইমী বৰুৱাক দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বোজ লৈছে অভিনেত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত অভিনেত্ৰীগৰাকীৰ সৈতে আছে আমাৰ সাংবাদিক নবুল কৌৰ নবুল কৌৰৰ সৈতে আমি সংযুক্ত হ'ম এই দেখিবলৈ পোৱা গৈছে এনেদৰে নাজিৰাত অভিনেত্ৰী আইমী বৰুৱা এনেদৰে নাজিৰাত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰিছে দুখ দুৰ্দশাৰ বোজ লৈছে বান পৰিস্থিতি বোজ লৈছে অভিনেত্ৰীগৰাকীয়ে বৰ্তমান
কেনেদৰে আছে লোকসকল আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে লগতে যিসকল লোক ঘৰলৈ উভতি গৈছে সেইসকলৰ সৈতেও মত বিনিময় কৰিছে অভিনেত্ৰী আইমী বৰুৱাই উজনিৰ বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰা অভিনেত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ এনেদৰে উপস্থিত হৈছে নাজিৰাত এতিয়াও পানীৰ মাজতে আছে কেইবাটাও অঞ্চল এনেদৰে পানী খচি বানাক্ৰান্তৰ ফালে যোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আইমী বৰুৱাৰ খবৰ লৈছে লগতে বহুত আৰু আইমী বৰুৱা ইতিমধ্যে বানৰ মাজতে আছে তেওঁ এই স্থানৰ যিসকল বানাক্ৰান্ত লোক তেওঁলোকক এষাৰ মাত দিলে তেওঁলোকে খাদ্য সামগ্ৰী আনিছে কিছু কি ক'ব এই যি পৰিস্থিতি খুব দুখ লাগিছে দেখি আপোনালোকে দেখিছে নিজ চকুৰে আৰু ভাষাৰে আচলতে বুজাব নোৱাৰি এইখিনি সময় আমি আজি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আমি কিন্তু মূলতে খাদ্যতকৈও আজি যিখিনি বস্তু লৈ আহিছোঁ ধৰক আঁঠুৱা পিন্ধা কাপোৰ নাইটি ফেনাইল ডেটল যিবিলাক ব্লিচিং পাউডাৰ চেনিটেৰী পেড এইখিনি মহ খেদোৱা সেই কইলটো এইখিনি বস্তুৰ ওপৰত এইবাবেই গুৰুত্ব দিছোঁ কাৰণ বৰ্তমান সময়ত মই সকলো ঠাইত দেখিছোঁ পানী শুকাইছে ইয়াত এতিয়া এইখিনি পানী আছে কিন্তু এওঁলোকে কৈছে যে মানুহ ডুব যোৱা পানী আছিল তেওঁলোকে ইয়াত নাও চলাই চলাই আহিছিলে এই ঠাইবোৰত পানী শুকোৱাৰ বাবে দুৰ্গন্ধ হৈছে আৰু ঘৰবিলাকৰ ভিতৰত একদম পলস পৰি নিজে কেইবাটাও ঘৰত সোমাইছোঁ এগৰাকীটো বাইদেৱে কৈছে বাইদেউ ভিতৰলৈ নাহিব সাপো ওলাই আছে আমাৰ ইয়াতে বুলি আৰু সেই ঘৰ চাফা কৰা বস্তুৰহে আচলতে খুব প্ৰয়োজন হৈছে মই যিকেইটা ঠাইত আজি দেখিলোঁ কেইবাটাও পঞ্চায়ত গৈছোঁ তেওঁলোকে কৈছে যে খোৱা বোৱা তেওঁলোকে এতিয়া পাই আছে অন্ততঃ নেখাই থাকিবলগীয়া হোৱা নাই কিন্তু সেই চাফ চিকুণৰ বস্তুবোৰৰ খুব প্ৰয়োজন হৈছে এতিয়া গতিকে আজি আমি এনেকৈ আহিলোঁ কাৰণ প্ৰথম দিনাখনৰ পৰাই পীযুষ হাজৰিকা ডাঙৰীয়াও আহিব পৰা নাই কাৰণ তেওঁ এছেম্বলিত ব্যস্ত সেইটো বিভাগৰে মন্ত্ৰী যেতিয়া কিন্তু প্ৰথম দিনাখনৰ পৰাই তেওঁ খোৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি যি যেনেকৈ পাৰিছে আমাৰ ব্যক্তিগত পৰিয়ালৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰি আছে প্ৰত্যেক দিনাই পঠিয়াইছে নাজিৰালৈ পঠিয়াইছে শিৱসাগৰলৈ পঠিয়াইছে কিন্তু এই মুহূৰ্তত মোৰ যিটো অনুভৱ হ'ল যে এইখিনি বস্তুহে বেছি প্ৰয়োজন গতিকে আজি আমি খোৱা সামগ্ৰীতকৈ অলপ খোৱা বস্তু আনিছোঁ সৰু ল'ৰা ছোৱালী কিবা কিবি কিন্তু তাতকৈ এইখিনিতহে বেছি গুৰুত্ব দিছোঁ আৰু আমি দেখিছোঁ যে এইকেইদিন পৰিয়ালসমূহ একেবাৰে শেষ একো বস্তুৱে বাকী নাই নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব মই এতিয়া বাইদেউজনীক সুধিছোঁ বাইদেউজনীয়ে বেগটো ধুয়ে আছে মই সুধিছোঁ ল'ৰাটো স্কুলৰ বেগ মই বাইদেউ কিতাপ চিতাপ বাচিলনে তেওঁ ক'লে যেনিবা বোলে ন কিতাপখিনি কিবাকৈ ওপৰত থলোঁ চাওকচোন এই আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে কৈছে যে আধা ঘণ্টাৰ ভিতৰত আমি ধৰিবই নোৱাৰিলোঁ পানী আধা ঘণ্টাৰ ভিতৰত মানুহে ঘৰৰ কি বচাব প্ৰত্যেক ঘৰৰ চোফা টোফা উলিয়াই থৈছে মানে প্ৰত্যেকটো ঘৰৰ সন্মুখত ইমান দুখ লগা অৱস্থা এইখিনি আচলতে আমি যদিও কওঁ যে আমি বুজিছোঁ কেতিয়াও আমি তেওঁলোকৰ দুখটো বুজিব নোৱাৰোঁ কাৰণ এই দুখখিনি যাৰ লগত হৈছে তেওঁলোকেহে অনুভৱ কৰিব পাৰে আমি মাত্ৰ সমবেদনাহে জনাব পাৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ এই দুখবোৰ সোনকালে নাইকিয়া হওক আৰু এইখিনি সময় আমি সকলোৱে লগ হৈ আচলতে একেলগে যদি মিলি কাম কৰোঁ ৰাইজে নোৱাৰা কাম একো নাই আৰু মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব খোজোঁ যদি কোনোবাই এই ৰাইজসকলক কিবা সহায় কৰিম বুলি ভাবিছে খোৱাতকৈও কিন্তু বেছি জৰুৰী হৈছে চাফ চিকুণৰ বস্তুবোৰ পাৰিলে সেইবোৰ আনক কাৰণ এওঁলোকে নাখাই থাকিবলগীয়া হোৱা নাই কিন্তু ঘৰটো যদি গোন্ধাই থাকে পচা পচা গোন্ধ ডেটল ফেনাইল একো নাই কাৰণ সেইখিনিহে মানুহে অনা নাই চাউল দালি চিৰা এইবিলাক পায়ে আছে ক'ৰবাত হয়তো পোৱা নাই যদি মই নাজানো মই কিন্তু যিমান ঠাইত গৈছোঁ ক'তো মানুহ নোখোৱাকৈ থকা নাই অকণমানি কেঁচুৱাটোলৈকে সুধিছোঁ যে আজি কি খালা খাইছে কিন্তু তেওঁলোকে ৰাতিপুৱা কিন্তু সেই ঘৰ চাফা কৰাটো বিৰাট কষ্ট হৈছে এই বাইদেউহঁতো যিবোৰ ঘৰ চাফা কৰি আছে মই সেইকাৰণে পানীত আহি ঘৰবোৰনো কেনেকুৱা চাফা হৈছে কি হৈছে তাকে চালোঁ আৰু যিহেতু এতিয়া দুদিনমান এনেকৈ থাকিম আৰু তেওঁলোকক কি কি প্ৰয়োজনীয়তা আছে তাকে বুজ ল'লোঁ আজি দিনটো আপুনি ইয়াতে ঘূৰিব আজি কালি এনেকৈ দুদিনমান থাকিমেই মই ইয়াতে আপুনি এতিয়া ডিমৌ সমষ্টিত আছে হয় এতিয়া ডিমৌত আছোঁ আৰু এনেকৈ ওচৰে পাঁজৰে যিমানখিনি যেতিয়া পাৰোঁ এতিয়া এনেকুৱা হৈছে মানে এইখিনি ঠাইলৈ আহিছোঁ বুলি গম পাই তাৰ কাষৰ মানুহখিনিও আশা কৰিছে গতিকে য'ত যেনেকৈ পাৰিছোঁ হেঁপাহ কৰিছে তালৈ আহিছোঁ অকল মই বুলিয়ে নহয় আমাৰতো ব্যক্তিগত পৰিয়ালৰ ফালৰ পৰা আছেই লগতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মোৰ যিসকল আমি ইউনিভাৰ্চিটিত একেলগে পঢ়োঁ তেওঁলোকো আহিছে তেওঁলোক গোটেইবোৰ আচলতে আমি একেলগ হৈ আহিছোঁ গতিকে গোটেইখিনিয়ে চাওঁচোন কিমান ৰাইজখিনিক সকাহ দিব পাৰোঁ এতিয়ালৈকে কিমানটা স্থান ভ্ৰমণ কৰিলে এতিয়ালৈকেতো 3টামান হ'ল দিনটো নিশা আন্ধাৰ নোহোৱালৈকে যিমানখিনি সময়লৈকে পাৰোঁ তেতিয়ালৈকে আজিৰ দিনটো কৰিম আৰু কাইলৈ চাওঁ কি হয় যিসকল বানাক্ৰান্ত লোক তেওঁলোকে নিজৰ টকাৰে এইখিনি সকলো কৰি তোলা সম্ভৱ নহ'ব চৰকাৰে কিবা মই ভাবোঁ চৰকাৰে নিশ্চয়কৈ সহায় কৰিব কাৰণ চৰকাৰ বুলি চাওক চৰকাৰো মানুহে প্ৰত্যেকৰ দৃষ্টিয়ে গোটেই পৃথিৱীয়ে দেখিছে ভাৰতে দেখিছে আমাৰ এই অসমৰ যিটো অৱস্থা আৰু মই দৃঢ় বিশ্বাসী যে চৰকাৰে সহায় কৰিব আৰু চাওক প্ৰাকৃতিক দুৰ্যোগবোৰ এইবোৰ কোনোবাই কৰা ঘটনা নহয় গতিকে
আমি এতিয়া ভগৱানৰ ভৰসা আৰু ৰাইজৰ ভৰসাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ আৰু ৰাইজ যি ধৰণে হিলদোল ভাঙি ওলাই আহিছে এইবাৰ সহায় কৰিবলৈ সঁচাকৈ গৌৰৱ হৈছে অসমীয়া হিচাপে যে আমাৰ অসমীয়া মানুহে যে ইজনে আনজনৰ কষ্টৰ সময়ত যে থাকোঁ এই কথাটো কিন্তু ৰাইজে প্ৰমাণ কৰি দিলে। এতিয়া শিৱসাগৰ আহিব পৰা নাই আহোঁতে ৰাস্তাত ইমান ভিৰ ট্ৰেফিক অকল সেই গাড়ীবোৰ অকল মানে এই ৰাইজক সহায় কৰিবলৈ অহা গাড়ী দেখি ভালো লাগিছে যদি ট্ৰেফিকত মানে ফচিছোঁ বহুত সময় ৰ'বলগীয়া হৈছে কিন্তু মনটো এটাই ভাল লাগিছে যে ৰাইজ এনেধৰণে ওলাই আহিছে। আজি খং উঠা নাই মানে ভাবিছোঁ যে এওঁলোকে সহায় কৰিবলৈ আহিছে প্ৰত্যেকজনৰে সেই একে মনৰ দুখ তেওঁলোকে বিচাৰিছে যে কিবা এটা দিওঁ আহি নিজৰ চকুৰে চাই পেলাই তেওঁলোকক মাত এষাৰ লগাওঁ মাতষাৰো বহুত ডাঙৰ কথা আৰু প্ৰত্যেকেই কিন্তু খালী হাতে অহা নাই কিবা কিবা লৈ আহিছে। ধন্যবাদ। হয় বহুত দুৰ্গম হ'লেও ভিতৰুৱা অঞ্চলত আহি আইমি বৰুৱা আহি উপস্থিত হৈছেহি আৰু বানাক্ৰান্ত ৰাইজক এষাৰ মাত দিছে যি পাৰিছে তেওঁ সহায় কৰিছে আৰু এইদৰেই নাজিৰা লগতে ডিমৌ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা। নবুল ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত এনেদৰে দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তৰ ওচৰত আইমি বৰুৱা বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লৈছে অভিনেত্ৰীগৰাকীয়ে। ধন্যবাদ জনাইছোঁ নবুল। উজনি বানাক্ৰান্তক সহায়ৰ হাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। বানপীড়িত ৰাজ্যক বস্ত্ৰ আৰু খাদ্য সামগ্ৰী সাহায্য সত্ৰৰ ফালৰ পৰা প্ৰায় 5,000 পৰিয়ালক সহায়ৰ লক্ষ্য উত্তৰ কমলাবাৰী সত্ৰ। সাহায্য সামগ্ৰীৰ ভিতৰত আছে বিচনাৰ কাপোৰ চেণ্ডেল মহিলাৰ বাবে চাদৰ আদি। শিৱসাগৰৰ জলমগ্ন চৌমনি গাঁৱত সাহায্য প্ৰদান কৰে সত্ৰখনৰ ফালৰ পৰা। আমি শিৱসাগৰ অঞ্চলৰ আৰু এইখিনি গাঁওখন আমাৰ বহুকেইখন গাঁৱত আজি আমাৰ সত্ৰৰ পৰা কাপোৰ বস্ত্ৰ কাপোৰ খোৱা সামগ্ৰী কিছু এনেধৰণে দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ আমি সঁচাই দুখিত যিমান ধৰণে দিব লাগিছিল হয়তো এইখিনি দিব পৰা নাই তথাপিতো তেওঁলোকৰ লগত কেৱল আমি সমভাগী হ'বৰ কাৰণে কিমানমান পৰিয়ালক প্ৰায় 5,000 এতিয়া আমি প্ৰায় 5,000 মান পৰিয়ালক দিয়াৰ এটা পৰিকল্পনাৰে আহিছোঁ আৰু গতিকে বিচনা চাদৰ বা চাদৰ আই মাতৃসকলৰ কাৰণে চাদৰ চাবোন চাৰ্ফ এনেধৰণে দিয়াৰ ব্যৱস্থা হৈছে। গতিকে মই এই মুহূৰ্তত আমি চুমনি গাঁৱত আছোঁ যিহেতু ইয়াৰ পানী এতিয়াও ওলাই যোৱা নাই গতিকে আমি সকলোকে আমি আশা কৰিছোঁ যে গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ চবেই যাতে আৰোগ্য হৈ থাকক। বুধবাৰে পুনৰ অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ অমিত শ্বাহৰ। অসমক সকলো প্ৰকাৰৰ সাহায্য প্ৰদানৰ আশ্বাস গৃহমন্ত্ৰীৰ। শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ অমিত শ্বাহৰ। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে অমিত শ্বাহে। পুনৰবাৰ বুধবাৰে অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে বান পৰিস্থিতি বুজ লয় অমিত শ্বাহে। অসমক সকলো প্ৰকাৰৰ সাহায্য প্ৰদানৰো আশ্বাস দিয়ে। শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে অমিত শ্বাহে। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। নাজিৰা শিৱসাগৰ যোৰহাটলৈ পুনৰ অশনি সংকেত। বিপদ সীমাৰ ওপৰেৰে বৈছে দৰিকা আৰু জাঁজি নৈ। উৰে নিশা বৰষুণৰ ফলত উফন্দি উঠিছে দুয়োখন নদী। বনাই ধনতোলাৰ মাথাউৰি ভঙা অংশৰ পুনৰ সোমাইছে পানী। বাহনী পানীয়ে পুনৰ প্লাবিত কৰিছে বিস্তীৰ্ণ কৃষিভূমি। পুনৰ দৰিকা আৰু জাঁজিয়ে কালৰূপ লোৱাৰ আশংকা। ৰাজ্যক আতংকিত নহৈ সাৱধান হৈ থকাৰ আহ্বান জনাইছে প্ৰশাসনে। জুলাইৰ প্ৰলয়ংকাৰী বানৰ শিহৰণকাৰী বৰ্ণনা। পানী বাঢ়ি অহা নিশা সৃষ্টি হৈছিল অতি ভয়ানক পৰিস্থিতি। টিয়কৰ বনাই ধনতোলা মথাউৰি চিগাঁও অংশৰ নিচেই কাষতে ঘৰ আছিল অনু বৰাৰ পৰিয়ালৰ। ঘৰখনত এতিয়া একোৱেই নাই, বাৰাণ্ডাখনো নাই, গেছ চিলিণ্ডাৰ কাঁহী বাতি একো নাই।
গৰু ছাগলী কেইটাও বিচাৰি পোৱা নাই। বান শুকোৱাৰ পিছত ঘৰখনলৈ আহি কেৱল মাথো কান্দিছে আৰু কান্দিছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ আগত কান্দি কান্দি অনুবৰাই দিছে শিহৰণকাৰী বৰ্ণনা। চাওক, আমি পৰিস্থিতি পৰিৱেশ বৰ্ণনা কৰি আহিছো, দেখুৱাই আহিছো দৃশ্যবোৰ, যিবোৰ দৃশ্যই আপোনাৰ বুকুত খুন্দা মাৰিছে। এই মুহূৰ্তত যিটো দৃশ্য দেখুৱাম, সেই দৃশ্যটো দেখিলে আপোনাৰ হৃদয় কঁপি উঠিব। যি স্থানত জাজিৰ প্ৰলয়ংকৰী বানে যি স্থানত মাথাউৰি ছিঙি নিছিল, সেই স্থানত মই উপস্থিত আছো। মোৰ কাষেৰে যি দেখিছে পানীময় হৈ থকা যিটো পৰিৱেশ, ইয়াত এখন ঘৰ আছিল। এই স্থানতেই এখন বাৰাণ্ডা আছিল, ঘৰখনৰ বাৰাণ্ডা আছিল, আৰু আজি এখন নৈ হৈ গ'ল। এই কাষৰ যিটো পৰিয়াল, সেই পৰিয়ালটোৱে নিশা যেতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছিল আৰু পুৱাৰ ভাগলৈ এই মথাউৰিটো ছিঙি লৈ গৈছিল, তেতিয়ালৈকে ততেই ধৰিব পৰা নাছিল যে তেওঁলোকৰ ঘৰখন নিশেষ কৰি থৈ যাব। একো নাই, বাৰাণ্ডাখন ভাঙি লৈ গ'ল, পাকঘৰ ভাঙি লৈ গ'ল। মাত্ৰ এটা ঘৰ কোনোমতে বাচিল, আৰু সেই ঘৰটো অৱস্থা নাই, সেই ঘৰটো অতি ভয়ানক হৈ পৰিল। আজি শিবিৰৰ পৰা এই ঘৰটোৰ গৰাকী আহি ঘৰখন চাবলৈ আহিছে। মই অকণমান তেওঁৰ ওচৰলৈ যাম, অকণমান আগলৈ আহিব নেকি? এটা এখন আপোনাৰ ঘৰ আছিলে? এইখন আমাৰ ঘৰ আছিলে। ঘৰটো থাকিলে কি হব, অকল ঘৰৰ বস্তু একোৱেই নাই, চব বানপানীয়ে উটাই লৈ গুচি গ'ল জাজি নদীয়ে। আজি আপুনি প্ৰথম আহিছে? আজি মই প্ৰথম আহিছো। প্ৰথম আহি মই এই ঘৰটো চাই দেখিছো ঘৰত একো বস্তুৱে নাইকিয়া গ'ল। গৰু ছাগলী বা চব শেষ হৈ গ'ল। পাৰ চৰাই আছিলে সেইসোপাও শেষ হৈ গ'ল। ল'ৰা ছোৱালী কিতাপ পত্ৰ একোৱেই নাই, কাপোৰে কানিয়ে চব গুচি গ'ল। মই এতিয়া লোকৰ কাপোৰ পিন্ধি ইয়ালৈ আহিছো। বৰ উপায় নাইকিয়া হৈছে, কি হ'ব এতিয়া ক'ব নোৱাৰো দেই। ঘৰখনৰ ভিতৰত একো নাই? একোৱে নাইকিয়া, বস্তুৱে চিলিণ্ডাৰ আছিলে, গেছ আছিলে, চিলিণ্ডাৰতে হেৰিটো লাগিয়ে আছিলে, চিলিণ্ডাৰ হেৰিটোত ষ্টভটোত লাগিয়ে আছিলে। লাগি থাকোতেই উঠাই লৈ গ'ল। দৰ্জা চব খোল খাই আছিলে, ভিতৰত চব দৰ্জাবোৰ এইখন খোল খাই আছিলে। সেই সময়ত আমি এইবোৰ চাবলৈ আমাৰ সময় নাইকিয়া নিচিনা হ'ল, কাৰণ আমাৰ মথায়ে পানী সোমাই আহিছে হাৱাকে। মানুহকেইটা বাচি কেনেকে ওলাই যাব পাৰো সেইটোকে চিন্তা কৰিলে এটাইকেইটা গৈ মথাৰি পালোগৈ। মথাৰি পাই তাতে গোটেই ৰাতিটোৱে থাকিলো। আৰু ইয়াত যদি আমাৰ বস্তা অলপ যদি পেলাই দিলেহেঁতেন সেইদিনাখন, আমাৰ এনেকুৱা অৱস্থা নহয়। আপোনাৰ গৰু ছাগলী কেইটা নাই এতিয়া? গৰু ছাগলীও নাই, কুই নাই, চব গ'ল। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথন ষ্টিল। বিপৰ্যয়ৰ সময়ত মানৱতাৰ জয়গান। আৰ্তজনলৈ আগবঢ়ালে সহায়ৰ হাত। অসমৰ বানৰ বিভীষিকা আৰু ৰাইজৰ দুৰ্দশাৰ সময়ত যিগৰাকী ব্যক্তি সদায় সন্মুখৰ শাৰীত থিয় হৈছিল, তেওঁ আছিল অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথন ষ্টিল।